নমস্কাৰ বন্ধু-বান্ধৱীসকল মই মানক আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু ইফালে চাওক বৰ্তমান বাজিলে 4:58 মানে ৰাতিপুৱা আৰু ইফালে চাওক আহি গলো অফিয়াপুৰ ষ্টেচন কি আহিলো দুবাই কি আহিলো ইনে আহিলো খুৰবা নহয় যেহেতু আৰু আজি হল 22 তাৰিখ আৰু আজিৰ পৰা যেহেতু অম্বুবাচী মেলা আৰম্ভ তো আজি গৈ আছো ইফালে দীপাংকৰ দা ওলাইছে মোৰ লগত আৰু এজন আছে দাদা কোকৰাছাৰৰ পৰা আহিছে আৰু এজন গোৱালপাৰা উঠিব তো আমি চাৰিজনে গৈ আছো অম্বুবাচী মেলা চাবলৈ তো দেখা পাব কিমানখিনি মানুহ হয় আজি প্ৰথম দিনে তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মাথো ট্ৰেইনলৈ অপেক্ষা এইফালে আহিব ট্ৰেইন আহি আছে আৰু অলপ পিছতে আহি আছে এজনে গৈছে টিকেট কাটিব টিকেট আনিলে গ'লে হ'ল য়েছ আৰু বহু অপেক্ষাৰ পিছত এইফালে আহি গৈছে ট্ৰেইন আৰু এইফালে চাওক অভয়াপুৰ ষ্টেচন আজি কিমান মানুহ বহুত মানুহ হৈছে তো মানে গুৱাহাটীৰ পৰা ঘূৰি আহোঁতে আৰু বহুত বেছি মানুহ হ'ব চাওঁ আৰু কেনেকৈ মানে পাৰোঁ আৰু চেষ্টা কৰিম আৰু আহিবলৈ আৰু বৰ্তমান এইফালে আহি আছে ট্ৰেইন আৰু এতিয়া কি যাব লাগে চলো আৰু ট্ৰেইনত উঠি ল'লো আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ল তো এতিয়া গৈ আছো আৰু ইফালে পুৰা দুজনে বহি লৈছে আৰু মই অকলে আৰু মোৰ লগত আৰু এজন অলপমান পিছতে উঠি আছে গোৱালপাৰাৰ পৰা তো গৈ আছো আৰু গুৱাহাটীলৈ এই যে যাত্ৰা আৰু গাইছ একদম ওপৰত উঠি লৈছো আৰু ইফালে চাওক খুৰীহঁতে আহি গৈছে এইফালে দীপাংকৰ দা আৰু মই একদম ওপৰত টোপনি মাৰি যায় আৰামছে আৰু আজি মানে ট্ৰেইনত বহুত বেছি মানুহ হৈছে মানে যিহেতু আজিৰ পৰা আৰু অম্বুবাচী মেলা আৰম্ভ হ'ল আৰু এইকেইদিন মানে ৰানিং ভিৰ হ'বই আৰু ট্ৰেইনত আৰু এইফালে চাওক মানুহ ঐ ভাই দিয়ক আৰু আমি এতিয়া ইয়াতে টোপনি মাৰি যাম মজাকে দিয়ক আৰু গাইছ ফাইনেলি আহি পালো আৰু ট্ৰেইনত মানে বহুত বেছি ভিৰ আছিল তাৰ কাৰণে মানে ট্ৰেইনত ভিডিঅ' বনোৱা হোৱা নাই আৰু লগতে ষ্টেচনতো বহুত বেছি মানুহ হৈছে আজি যিহেতু আজিৰ পৰা অম্বুবাচী মেলা আৰম্ভ তো বহুত বেছি মানুহ হৈছে এতিয়া গৈ আছোঁ খোজকাঢ়ি ক'লৈ যাম দীপাংকৰ দাৰ ছেকেণ্ড ঘৰত যাম মানে এজন বাইদেউৰ ঘৰত গৈ আছোঁ তাৰ পিছতহে যাম কামাখ্যা মন্দিৰলৈ আৰু চাওক মানুহ চাওক আৰু গাইছ এতিয়া আমি গৈ আছোঁ কামাখ্যা মন্দিৰলৈ আৰু ড্ৰেছটো মানে চেঞ্জ কৰা দেখিলে কিন্তু মানে এজন বাইদেউৰ ঘৰত সোমাইছোঁ তাতে মানে ভিডিঅ' নকৰিলোঁ ইয়াৰ ঘৰ তাতে মানে একদম ফ্ৰেছ হয় এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰলৈ এতিয়াহে দেখা হ'ব কিমানখিনি মানুহ হয় আহোঁতে মানে দেখিছোঁ যে বহুত বেছি আজি জাম লাগি আছে তো এতিয়া আৰু যাম লাগিব এতিয়া আমি চাৰিজন যোৱাৰ কাৰণে আৰু যাম লাগিব তো দিয়ক আৰু এতিয়া গৈ আছোঁ দেখা হ'ব কিমানখিনি মানুহ আজি প্ৰথম দিনাই হয় তো গৈ আছোঁ এতিয়া মন্দিৰলৈ আৰু গাইছ আহি অৱশেষত ফাইনেলি পাই গ'লোঁ মেইন গেটখন এইফালে চাওক মা কামাখ্যা দেৱালয়লৈ চাওক এইফালে তো এতিয়া লাহেকৈ সোমাই যাম আৰু খোজকাঢ়ি যাব লাগিব এতিয়া তো এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল নে কি ভাই লাগে লবি দুইডালে 10 এই যে এইটো বান্ধিখানে এতিয়া যাত্ৰা আৰম্ভ এই নিদিবি বিস্কাঠি এটা দিয়া ফাৰ্ষ্ট দে যাত্ৰা আৰম্ভ এতিয়া অলপমান জোচ উঠিব নেকি য়েছ আৰু এইফালে চাওক মানুহবোৰ আহি আছে আৰু আমি এতিয়াহে যাম দৌৰি চলো ঠাণ্ডা বেললে হল গৈ আছো এনেকৈ লাহে প্ৰায় কেই কিলোমিটাৰ মান 3 কিলোমিটাৰ মান আমি এনেকৈ খোজকাঢ়ি যাব লাগিব ঠাণ্ডা লাগিব একদম খালী ভৰি গৈ আছো একদম মানে পাকাটো গৰম গৈ আছো আৰু কষ্ট কৰি আহিলোঁ এইফালে চাওক বহুত মানুহ নামি আছে আৰু আমি এতিয়াহে উঠি আছোঁ আৰু মানুহ ইমান এটা দেখা নাই নহয় হ'লে আৰু হ'ব লাগিছিল কিন্তু তাকে মন্দিৰত বহুত মানুহ পাম থাকে পাব লাগে তো গৈ আছোঁ আৰু এনেকৈ লাহে একদম খামি যামি অৱস্থা বেয়া আৰু এই যাত্ৰা কৰি যেতিয়া এনেকুৱা এটা ভিউ পোৱা নাই কি মজা লাগে চাওকচোন গোটেই গুৱাহাটীখন দেখা যায় ইয়াৰ পৰা চাওক কেনে মজা না আৰু এনেকৈ এই ভিউ চাই আকৌ যাত্ৰা আৰম্ভ কৰিলে হয় দিয়ক গৈ থাকোঁ এতিয়া চলো দৌৰি উঠিব লাগে দাদা
গাইছ এনেকৈ মানে মাইকত মানে গোটেই এলাউন্স কৰি দিয়ে থাকে মানে কোনফালে যাব লাগিব কোনফালে ওলাব লাগিব সকলোখিনিয়ে তো গৈ আছোঁ আৰু আমি এনেকৈ আৰু গৈ আছোঁ এতিয়ালৈকে পোৱা নাই আৰু অলপমান গ'লে চাগে পাব লাগে আৰু এইফালে এইটো তাৰ আগতে কিন্তু ৰাস্তাটো দেখা নাই অঁ আৰু এই ৰাস্তাটো মানে নতুনকৈ বনাইছে চাগে নেকি গম নাপাওঁ কিন্তু মেইন যিটো ৰাস্তা আছিলে সেইফালে মানে যাব দিয়া নাই এইটো ৰাস্তাতে যাব দিছে এতিয়া আমিও গম নাপাওঁ ক'ত কেনেকৈ যায় মানুহ যোনফালে গৈ আছে আমি সেইফালে গৈ আছোঁ আৰু এনেকুৱা মানে কাম এতিয়া হৈ আছে মানে যিহেতু আজিৰ পৰাহে আৰম্ভ মানে এতিয়াও কাম সম্পূৰ্ণ হোৱাই নাই সেইফালে এনেকুৱা এতিয়া পাৰি দিব আৰু এতিয়াহে মানে আচল ট্ৰেকিং আৰম্ভ হ'ল আৰু অলপমান গ'লে পাব লাগে আৰু ইফালে আৰু এইটো মানে আগতে খোলা নাছিল না দীপঙ্কৰ দা হা তাকে আগতে ইফালে অহা নাই এইবাৰ ফাৰ্ষ্ট টাইম আহিম আৰু অলপমান কষ্ট কৰিব লাগিব তাৰপিছত পাম আৰু ফলটো ইফালে মানুহ চাওক গাইছ কিমান মানুহ ইফালে মানুহ ওপৰত মানুহ অঁ ভাই এতিয়া যাবই আছে মানুহ আৰু গাইছ ফাইনেলি আহি পালোঁ কামাখ্যা মন্দিৰ আৰু এইফালে চাওক মানুহ চাওক কিমান মানুহ ইফালে চাওক অঁ ভাই আৰু এইটোৱে হ'ল মেইন মন্দিৰটো আৰু এইফালে মানুহ অকল মানুহে মানুহ আৰু এইটোৱে হ'ল কামাখ্যা মাৰ মন্দিৰটো আৰু চাওক কি ধুনীয়াকৈ সজাই ৰাখিছে ফুলেৰে চাওক বহুত বেছি ধুনীয়া লাগিছে আৰু এইফালে চাওক কিমান মানুহ হৈছে অঁ ভাই চাওক আৰু গাইছ এইটোৱে হ'ল মেইন মন্দিৰটো চাওক বৰ্তমান গেটখন বন্ধ আৰু কি ধুনীয়াকৈ সজাইছে চাওক কিমান মানুহ হৈছে যিমান মানে হুলস্থুল পৰিৱেশ মানে হৈছালটোৱে বেছি শুনা পাই আছোঁ চাৰিওফালে হৈছাল মানে কান্দি কাম নকৰে নাই দিয়ক আৰু পূজা কৰি ওলাই আহিলোঁ আৰু এতিয়া ওলাব লগা আৰু ইয়াৰ পৰা আৰু গাইছ তেনেকৈ কামাখ্যা টেম্পলৰ পৰা আকৌ সেই বাইদেউৰ ঘৰত গ'লোঁ বাইদেউৰ ঘৰত যাই গা পা ধুই আকৌ সন্ধিয়া ট্ৰেইনখনত ঘৰলৈ উভতি আহিলোঁ নাজানো এইটো ভিডিঅ'ত কি দেখুৱাব পাৰিছোঁ কি ভিডিঅ' ল'ব পাৰিছোঁ যিটো মানে বহুত বেছি গৰম দিছিল ন তাৰ কাৰণে মানে মই ভিডিঅ' মানে তেনেকুৱাকৈ মানে ল'বই পৰা নাই যিটো মানে মোৰ গাটো মানে ভাল লাগি নাছিল মানে এই গৰমত তাৰ কাৰণে মানে ভিডিঅ' লোৱাই হোৱা নাই দিয়ক আৰু বিশেষনো কি ক'ম যদি আপোনালোকে যাম বুলি ভাবি আছে তেনে একদম বিন্দাছ যাওক কিন্তু এটা কথা মনত ৰাখিব মানে পকেট মাৰৰ পৰা একদম সাৱধান দিয়ক এইটো ভিডিঅ'ৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দিয়ক আজিলৈ বাই বাই